গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে প্ৰতিটো সংকটৰ সময়ত ঈশ্বৰক ধন্যবাদ দিয়ক। বন্ধুসকল, আজি এটা ষ্টৰীৰ মাধ্যমেৰে ভিডিঅ'টো আৰম্ভ কৰিব খুজিছোঁ। তো আহক দেৰি নকৰোঁ, ষ্টৰীলৈ যাওঁ। তো ষ্টৰীটো এনেকুৱা ধৰণৰ, এটা পক্ষী আছিলে, এটা চৰাই উৰি উৰি মানে দিশ হেৰুৱাই পেলাই গৈ মৰুভূমি পালেগে। আৰু মৰুভূমিত যেতিয়া পালেগে, পোৱাৰ লগে লগে মৰুভূমিৰ মানে গৰম তাপে গোটেই মানে চৰাইটোৰ পাখিখিনি সৰি পৰিলে আৰু চৰাইটো মৰুভূমি তাতেই পৰি থাকিলে। ঠিক আছে। আৰু সেই মৰুভূমিত ক'তো কোনো জেগাতে পানী নাই, বহুত দূৰ দূৰণিলৈকে পানী নাই। এতিয়া চৰাইটোৰ কি হৈছে অৱস্থা, যে পাখিখিনিও পৰি থাকিলে, উৰিব নোৱাৰা হ'ল আৰু তাত গৰমৰ তাপত পৰি আছে আৰু অসহ্যকৰ মানে কষ্ট ভুগি আছে আৰু খুব মানে দুখ কৰি আছে। তেনেকুৱাতে কি হ'ল, ওপৰেদি গৰুৰ পক্ষী, যি বিষ্ণুৰ বাহন, গৰুৰ পক্ষী ওপৰেদি গৈ আছিলে। গৰুৰ পক্ষীক গৈ থকা দেখা পাই পেলাই চৰাইটোৱে মাতিলে, সেই পক্ষীটোৱে মাতিলে। মতাৰ লগে লগে গৰুৰ পক্ষী চৰাইটোৰ ওচৰলৈ আহি পেলাই সুধিলে যে তোমাৰ এই অৱস্থা কেনেকুৱা হ'ল, কি হ'ল? নক'ব আৰু মই দিশ হেৰুৱালোঁ। পক্ষীটোৱে কৈছে তেতিয়া চৰাইটোৱে যে নক'ব আৰু মই উৰি উৰি দিশ হেৰুৱাই পেলাই মই এই মৰুভূমি আহি পালোহি। মৰুভূমিৰ গৰম তাপত মোৰ গোটেই পাখিখিনি পৰি থাকিলে, এতিয়া মই উৰিবও নোৱাৰা হ'লোঁ, পানী এটোপালেও নাই ইয়াত খাবলৈ, বহুত কষ্টত ভুগিবলগীয়া হৈছে, বহুত দুখ যন্ত্ৰণাত আছোঁ। ঠিক আছে। তো পক্ষীটোৱে সুধিলে গৰুৰ পক্ষীক যে আপুনি ক'ত যায়, আপুনি ক'লৈ যাবলৈ ওলাই আহিছে? তেতিয়া গৰুৰ পক্ষীয়ে ক'লে মই স্বৰ্গলৈ গৈ আছোঁ। তেতিয়া সেই পক্ষীটোৱে ক'লে যে আপুনি যেতিয়া স্বৰ্গলৈ গৈছে তেতিয়াহ'লে সুধিবচোন, মই আৰু ইয়াত কিমান দিনলৈকে থাকিব লাগিব আৰু কিমান দিন মই কষ্ট ভুগিব লাগিব? তেতিয়া গৰুৰ পক্ষীয়ে ক'লে ঠিক আছে, মই সুধি পেলাই তোমাক ক'ম। আৰু সেই বুলি গৰুৰ পক্ষী গুচি গৈ স্বৰ্গ পালেগে। স্বৰ্গত যোৱাৰ লগে লগে স্বৰ্গ দুৱাৰ সন্মুখতে মানে দেৱতাসকলৰ দেৱদূতক লগ পালে। আৰু যেতিয়া দেৱদূতক লগ পালে, দেৱদূতক গোটেই কথাখিনি ক'লে যে মই এতিয়া আহি থাকোঁতে এটা পক্ষী দেখা পালোঁ, আৰু পক্ষীটো উৰি উৰি আহি পেলাই মৰুভূমিত পৰিলে, তাৰ গোটেই পাখিখিনিও পৰি গ'ল আৰু সেইখিনি পানীও নাই, বহু কষ্টত ভুগি আছে, বহুত মানে যন্ত্ৰণাত আছে। গতিকে কিবা এটা ব্যৱস্থা কৰিব নোৱাৰিলে, কি হ'ল সেই পক্ষীটোৰ? তেতিয়া দেৱদূতে ক'লে সেই পক্ষীটো এটা সময়ত এজন ব্যক্তি আছিলে, এজন মানুহ আছিলে, আৰু সেই মানুহজন বহুত বেয়া আছিলে, বহুত মানে অত্যাচাৰী আছিলে, মানুহক বহুত অন্যায় কৰিলে, বহুত কষ্ট দিলে, আৰু সেইকাৰণে এইটো জন্মত সি পক্ষী হৈ জন্ম ল'লে আৰু আগৰ জন্মৰ যিখিনি পাপ আছিলে সেই পাপৰ ফল ভুগি আছে, আৰু সেইকাৰণে তাত ভুগি আছে। আৰু সি 7 বছৰ সেইটো বস্তু ভুগিব লাগিব আৰু 7 বছৰলৈকে তাতে পৰি থাকিব লাগিব, তাৰ মৃত্যুও নহয়, সি কষ্ট ভুগিবই লাগিব। তেতিয়া গৰুৰ পক্ষীৰ দুখ লাগিলে, দয়া আহিলে। তাৰপিছত দুখ লাগি পালে দেৱদূতক ক'লে যে এনেকৈ হ'লেতো সি বহুত কষ্ট পাব, সি এতিয়াই বহুত কষ্ট পাইছে, আৰু 7 বছৰ দিন সি তাত থাকিব হ'লে সেই 7 বছৰ কেনেকৈ মানে কষ্টত ভুগিব, চিন্তা কৰকচোন এবাৰ। কিবা এটা উপায় নাই নে সি যাতে সেই কষ্টকণ ভুগিবলগীয়া নহয়? কিবা এটাতো উপায় ওলাব। তেতিয়া দেৱদূতে ক'লে যে এটাই উপায় আছে, তাক গৈ পেলাই ক'বগে যে সি প্ৰতিটো সংকটৰ সময়ত, প্ৰতিটো মানে সমস্যা যেতিয়া সন্মুখীন হ'ব, কষ্ট পাব, তেতিয়াই ঈশ্বৰক ধন্যবাদ দিব। ঈশ্বৰক প্ৰতিটো ক্ষণতে ঈশ্বৰক ধন্যবাদ দি থাকক। সেই ঈশ্বৰ তোমাক ধন্যবাদ জনাইছোঁ, সেই ঈশ্বৰ ধন্যবাদ জনাইছোঁ, এই শব্দটো তাক কৈ থাকিবলৈ ক'ব। সেই সময়টো হয়তো লাঘৱ হৈ যাব পাৰে। ঠিক আছে। আৰু বাকীতো মই নাজানো, মাত্ৰ সেইটোকে কৈ দিব আপুনি। গৰুৰ পক্ষীয়ে বিদায় ল'লে, মানে দেৱদূতৰ পৰা বিদায় ল'লে, বিদায় লৈ পেলাই আহি পেলাই পক্ষীটোৰ ওচৰত ৰ'লে। পক্ষীটোৰ ওচৰত ৰৈ পেলাই ক'লে যে তোমাৰ এটাই উপায় আছে, তুমি ঈশ্বৰক ধন্যবাদ দিয়া, প্ৰত্যেকটো সময়তে তুমি ঈশ্বৰক ধন্যবাদ দি থাকা। সেই ঈশ্বৰ তোমাক মই ধন্যবাদ জনাইছোঁ, সেই ঈশ্বৰ তোমাক মই ধন্যবাদ জনাইছোঁ। প্ৰতিটো দুখ যিমানেই কষ্ট পাবা, সিমানেই তুমি ঈশ্বৰক ধন্যবাদ জনাবা। এয়াই তোমাৰ মানে
তাৰ পৰাই তোমাৰ কিবা এটা উপায় ওলাব। তেতিয়া পক্ষীটোৱে ক'লে ঠিক আছে তেন্তে হ'লে সেয়াই মই কৰিব লাগিব। আৰু সেই কথা কৈ পেলাই গৰুৰ পক্ষী গুচি গ'ল। ঠিক আছে, গুচি যোৱাৰ পিছত 7 দিন মানৰ পিছত আকৌ গৰুৰ পক্ষী সেই বাটেৰে স্বৰ্গলৈ গৈ আছে। যাই থাকোঁতে দেখা পালে সেই যোনটো জেগা আছিলে, যোনটো পক্ষীটো তাত পৰিছিলে, সেই পক্ষী পৰা জেগা টুকুৰা এটা বেলেগ এটা দৃশ্য দেখা পালে। তাত এটা সৰু পুখুৰী দেখা পালে, অলপ অলপ ঘাঁহ বন গজা দেখা পাইছে, অলপ মানে সৰু সৰু গছ পুলি গজা দেখা পাইছে। আৰু যোনটো পক্ষী তাত পৰি আছিলে, সেই পক্ষীটো যে পাখি নাইকিয়া হৈ গৈছিলে, সেই পাখিখিনি গজা আৰম্ভ কৰিছে। আৰু গৰুৰ পক্ষী আচৰিত হৈ গ'ল, যোনটো বস্তু 7 বছৰতো হোৱা নাছিল, হ'ব বুলি কৈছিলে, এইটো 7 দিনত হৈ গ'ল। চিধাই গৰুৰ পক্ষী গৈ পেলাই দেৱদূতৰ ওচৰত পালেগে আৰু দেৱদূতক সুধিলে যে তুমি যে কৈছিলা 7 বছৰলৈকে, আপুনি কৈছিলা 7 বছৰলৈকে সি শাস্তি ভুগিব লাগিব, এতিয়াতো মই ওলোটা ছবি দেখা পাই আহিছোঁ। 7 দিনতে তাৰ গোটেই বস্তুটো পৰিৱৰ্তন দেখা পাইছোঁ। তাত এটা পুখুৰী দেখা পাইছোঁ, গছ পুলি কেইটামান তাত গজিছে, আৰু সেই পক্ষীটোৰ পাখিও গজা আৰম্ভ কৰিছে। তো 7 দিনতে তাক পৰিৱৰ্তন দেখা পালোঁ। তেতিয়া দেৱদূতে ক'লে যে তোমাক যে মই মন্ত্ৰটো কৈছিলোঁ, সেই মন্ত্ৰটো সম্ভৱ তুমি তাক কোৱাৰ বাবে সেই মন্ত্ৰটো সি উচ্চাৰণ কৰি আছে। সি যেতিয়াই মানে গৰম বালিত তাপত পৰে, তেতিয়াই সি ঈশ্বৰক ধন্যবাদ জনায়। সি যেতিয়াই উৰিব বিচাৰে, উৰিব নোৱাৰি পৰে, তেতিয়াই সি ঈশ্বৰক ধন্যবাদ জনায়। সি যেতিয়াই পানীৰ কাৰণে মানে পানী বিচাৰি ফুৰে, ঠিক আছে, পানী খাবৰ কাৰণে, পানী পিয়াহত কষ্ট পায়, তেতিয়াই ঈশ্বৰক ধন্যবাদ জনায়। আৰু সি তাৰে প্ৰতিফল পাইছে। যোনটো 7 বছৰ তাৰ সময়সীমা আছিলে, সি কষ্ট ভুগিবলগীয়া আছিলে, সেইটো 7 দিনলৈ কমি আহিলে। তেতিয়া গৰুৰ পক্ষীয়ে ক'লে যে আচৰিত মহিমা ঈশ্বৰক ধন্যবাদ দিলেই যে ঈশ্বৰে ইমানখিনি আমাৰ কথা শুনে, আমাক দয়া কৰে, আচৰিত মহিমা। তেতিয়া দেৱদূতে ক'লে যে ঈশ্বৰে আমাক কষ্ট দিওঁ বুলি নিদিয়ে। ঈশ্বৰক যদি আমি প্ৰত্যেকটো সময়ত, প্ৰত্যেকটো বস্তুত আমি ধন্যবাদ দিওঁ নহয়, তেতিয়া ঈশ্বৰে আমাৰ কথাও শুনে, আমাক দয়া কৰে। তো বন্ধুসকল, এইটো সেই পক্ষীটোৰ কাহিনী নহয়, সেই পক্ষীটোৰ ষ্টৰী নহয়, বা গৰুৰ পক্ষীৰ ষ্টৰী নহয়, এইটো আপোনাৰ আৰু আমাৰ কাহিনী। আমি যেতিয়া সংকটত পৰোঁ নহয়, আমি যেতিয়া বিপদত পৰোঁ, প্ৰত্যেকটো সময়তে যেতিয়া কষ্ট পাওঁ, কিবা দুখ ভোগো নহয়, আমি ঈশ্বৰক দোষাৰোপ কৰোঁ, ভগৱানক আমি দোষাৰোপ কৰোঁ। কিন্তু আমি যিখিনি বস্তু পাইছোঁ, আমাৰ ঘৰ পাইছোঁ, থাকিবৰ কাৰণে ঘৰ পাইছোঁ, খাবৰ কাৰণে অন্ন পাইছোঁ, পিন্ধিবৰ কাৰণে বস্ত্ৰ পাইছোঁ, আৰু আজি মোবাইলটো মোৰ ওচৰত আছে, তথাপিও আমি কি কৰোঁ, আমি সেইবিলাক বস্তুক লৈ পেলাই আমি কেতিয়াও ঈশ্বৰক ধন্যবাদ নজনাওঁ। আমি প্ৰত্যেকটো সময়ত ঈশ্বৰক ধন্যবাদ জনাব লাগে, কৃতজ্ঞতা জনাব লাগে। ঠিক আছে, আমাৰ পেট বিষ হৈছে, সাধাৰণ অকণমান পেট বিষ হৈছে, ধন্যবাদ জনাব লাগে ঈশ্বৰক যে ধন্যবাদ ঈশ্বৰ, মোক তুমি অকল পেট বিষটোহে দিছা, কিন্তু বেলেগ তুমি ডাঙৰ বেমাৰ নিদিলা, তাৰ বাবে তোমাক ধন্যবাদ। ঠিক আছে, মূৰ বিষ হৈছে, জ্বৰ হৈছে, কিবা এটা সংকট আহিছে, কিবা এটা তুমি যি সমস্যা দিছা, যি সংকট দিছা, তাৰ বাবে ধন্যবাদ। তুমি যিখিনি সংকট দিছা, সেইখিনি আমি সহ্য কৰিব পৰা বা সেইখিনি সমাধান কৰিব পৰা, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। ঠিক আছে, আমি প্ৰত্যেকটো বস্তুত যেতিয়া ঈশ্বৰক বা ভগৱানক ধন্যবাদ দিয়া আৰম্ভ কৰিম, কৃতজ্ঞতা দিয়া আৰম্ভ কৰিম নহয়, তেতিয়া সকলো বস্তু আমাৰ সমাধান হৈ গৈ থাকিব। কিন্তু আমি কি কৰোঁ, আমি প্ৰত্যেকটো সময়তে ঈশ্বৰক দোষাৰোপ কৰোঁ। ঠিক আছে, আমি আগতে যি কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ ফলৰ বাবে আজি যিখিনি কষ্ট ভুগি আছোঁ, দুখ ভুগি আছোঁ, সেইখিনিক আমি উপলব্ধি নকৰোঁ, কিন্তু আমি এটাই উপলব্ধি কৰোঁ যে আমাক ঈশ্বৰে উদ্ধাৰ কৰা নাই, আমাক ঈশ্বৰে চোৱা নাই, আমাক ঈশ্বৰে সদায় চাই থাকে। কিন্তু আমি ঈশ্বৰক যিখিনি দিব লাগে, আমি কোনোদিন দিয়া নাই। আমি ঈশ্বৰক কৃতজ্ঞতা জনাব লাগে, ধন্যবাদ জনাব লাগিব। কোনোবা দিন আমি ঈশ্বৰক ধন্যবাদ দি জনা পাইছোঁ ন? আমি ভাত খোৱাৰ আগতে ঈশ্বৰক ধন্যবাদ জনাব লাগে, চাহ খোৱা সময়ত জনাব লাগে, প্ৰতিটো সময়ত, প্ৰতিটো সংকটৰ সময়ত, প্ৰতিটো আমাৰ বিপদৰ সময়ত ঈশ্বৰক মাত্ৰ ধন্যবাদ জনাব লাগে যে প্ৰভু ঈশ্বৰ, তুমি যিখিনি দিছা সেইখিনি মই সহ্য কৰিব পৰা, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ।
ঠিক আছে তো আমাৰ প্ৰতিটো সমস্যা প্ৰতিটো সংকট প্ৰতিটো বিপদৰ পৰা আমাক ঈশ্বৰে উদ্ধাৰ কৰি লৈ যাব তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে আজি ভাবিলোঁ অকণমান ইউনিক হওক অলপ বেলেগ হওক হয় নাই তো PKB ডিফাৰেণ্ট এনেই জানো পেজটোৰ নাম তো অকণমান বেলেগ বেলেগ ধৰণে ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিছোঁ তো যিখিনি ষ্টৰি মই কৈ খুব ভাল পাওঁ ঠিক আছে ষ্টৰি কৈ ভাল পাওঁ আৰু ষ্টৰিৰ মাধ্যমেৰে যিখিনি আমি মেছেজ পাব লাগে সেই মেছেজখিনি মই দিব চেষ্টা কৰোঁ ঠিক আছে যি কি নহওক যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ ওচৰত উপস্থাপন কৰিবৰ কাৰণে তো আপোনালোকে কেনেকুৱা পায় নাজানো তো মই এনেই অবাবত সময় নষ্ট হোৱা ভিডিঅ' নবনাওঁ যিখিনি ভিডিঅ' বনাবৰ চেষ্টা কৰিম যাতে সকলোৰে ভাল হয় ঠিক আছে তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ